কি শিক্ষক কৰ্মচাৰী চাকৰি আমি প্ৰাদেশিকৰণ কৰিছিলোঁ 2017 চনৰ আইনৰ সুবিধা লৈ আমি প্ৰাথমিক বিদ্যালয়ত 9895 মাধ্যমিক পৰ্যায়ত 5345 আৰু কলেজত আমি 1746 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকাৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিছিলোঁ অৰ্থাৎ 2011 চনৰ আইনৰ পৰৱৰ্তী সময়ত 57,057 গৰাকী শিক্ষক কৰ্মচাৰী চাকৰি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণ কৰিবলৈ সক্ষম হৈছে এইবাৰ এই আইনখনৰ তৃতীয় সংস্কৰণ আমি এটা লৈ আহিছোঁ আৰু যাক আমি 2025 চনৰ সংশোধনী আইন বুলি আমি অভিহিত কৰিছোঁ 2011 চনত যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকিত কৰিছিলোঁ তেতিয়া আমি অসমৰ শিক্ষক সমাজক দুটা অনুৰোধ কৰিছিলোঁ যে এটা আজিৰ পৰা প্ৰাদেশিকৰণৰ সমস্যাটো আমি সমাধান কৰিব বিচাৰিছোঁ ইয়াক আপোনালোকে আৰু জটিল নকৰিব দ্বিতীয়তে 2006 চনৰ পিছত স্থাপন হোৱা শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ নকৰোঁ কিন্তু আমাৰ প্ৰত্যেকবাৰে আমাৰ লক্ষ্য আছিলে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানসমূহক আমি প্ৰাদেশিকৰণ কৰিব বিচাৰোঁ আৰু আমি এইবাৰ 2025 চনৰ আইনত আমি এটা কথাই লিখিছোঁ যে আমাক কিবা এখন প্ৰমাণ দিয়ক চৰকাৰী দলিনেদি যে আপোনালোক 2006 চনৰ আগত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল যিসকলে যিকোনো এখন চৰকাৰী দলিন দিব পাৰিব ইউনিভাৰ্চিটিৰ পাৰমিশ্যন ইউনিভাৰ্চিটিৰ ৰিকগনাইজেশ্যন পৰীক্ষাত বহা বা ইভেন কৰস্পণ্ডেন্স যে আমি ডিএছচিক আমি ৰিকগনাইজেশ্যনৰ কাৰণে লিখিছিলোঁ ইউনিভাৰ্চিটিক লিখিছিলোঁ আৰু সেই কৰস্পণ্ডেন্সৰ যদি চৰকাৰী উত্তৰ আছে অৰ্থাৎ আমি বিবেচনা কৰিছোঁ ইনস্পেকশ্যন কৰিছোঁ যি ডকুমেণ্ট নহওক কিয় আমি 2006 চনৰ আগৰ শিক্ষানুষ্ঠানসমূহ আমি প্ৰাদেশিকিত কৰিব বিচাৰিছোঁ ইয়াৰ পিছত এটা কথা আমি সকলোৱে সদায় মনত ৰখা উচিত যে আমাৰ কলেজসমূহত ভেঞ্চাৰ কলেজসমূহত কিছুমান অবাঞ্ছিত ডিপাৰ্টমেণ্ট খোলা হয় চৰকাৰী কলেজতে কটন কলেজতে সেই ডিপাৰ্টমেণ্টটো নাথাকে কিন্তু প্ৰাদেশিক ভেঞ্চাৰ কলেজ স্কুলত সেই ডিপাৰ্টমেণ্টটো থাকে ষ্টুডেণ্ট নাথাকে ডিপাৰ্টমেণ্ট থাকে আৰু এই ডিপাৰ্টমেণ্টবিলাক প্ৰয়োজনো নাই আজিৰ সময়ত মই আজিও সাইকোলজিটো বুজি নাপাওঁ যে এই ডিপাৰ্টমেণ্টবিলাক ভেঞ্চাৰ কলেজত কিয় খোলে এফালে আমি কওঁ যে আমাৰ টকা নাই পইচা নাই দৰমহা দিব নোৱাৰোঁ আনফালে আমি অবাঞ্ছিত ডিপাৰ্টমেণ্ট কিছুমান খোলোঁ আৰু 11 চনতে আমি জনাৰ পিছতো যে প্ৰত্যেক ডিপাৰ্টমেণ্টত আমি 3জন বা 4জন প্ৰফেচাৰ ল'ম মই আজিও বুজি নাপাওঁ যে অধ্যক্ষজনে 5জন 6জন 7জন কিয় নিযুক্তি দিয়ে এই প্ৰক্ৰিয়াটোত এটা কথা স্পষ্টভাৱে বুজা যায় যে আমিও সমস্যাটো সমাধান কৰিব নোখোজো এটা ড্ৰপ টিচাৰ এছ'চিয়েশ্যন হওক এটা ফ'ৰ্থ টিচাৰ এছ'চিয়েশ্যন হওক এটা ফিফথ টিচাৰ এছ'চিয়েশ্যন হওক আৰু এই এছ'চিয়েশ্যনবিলাকৰ জৰিয়তে টকা সংগ্ৰহ কৰাৰ এটা সুচল পথ খুলি লোৱা যিটো ব্যৱস্থা
এই ব্যৱস্থাটো আমি কেতিয়াও প্ৰেৰণা দিব নোৱাৰোঁ। সেইকাৰণে আমাৰ কথা হ'ল যে যদি কটন কলেজৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টত 4জন প্ৰবক্তা আছে, ভেঞ্চাৰ কলেজত 6জন কেনেকৈ থাকিব পাৰে? এটলিষ্ট কটন কলেজতকৈতো আমি বেটাৰ নহয়। এই কথাখিনি আজি যিহেতু ইয়াত এছ'চিয়েশ্যনৰ মানুহসকল আছে, এই কথাটো আপোনালোকে মনত ৰাখিব, কাৰণ আজিকালি সৰু ল'ৰাইও সকলো কথা বুজি পোৱা হৈছে যে এওঁ কি কৰিছে, এওঁ কিয় আহিছে, এওঁৰ উদ্দেশ্য কি, চেলফিখন উঠি ক'ত আপলোড কৰিব খুজিছে, তাৰ দ্বাৰা তেওঁ কি ডিমাণ্ড জেনেৰেট কৰিব খুজিছে, এই কথাবিলাক আজিকালি সৰু সৰু ল'ৰাইও বুজি পায়। আগৰ সমাজ নাই, কাৰণ আজিকালি ফেচবুক আছে, মিডিয়াম আছে। মুখ্যমন্ত্ৰী মন্ত্ৰী কাম হওক নহওক ফটো এখন উঠিব লাগে। তাৰ মিনিংটো কি? কাম হওক নহওক DSC ডিৰ পৰা কাগজ এখন ওলাব লাগে। তাৰমানে আমি ক'ব নোৱাৰাকৈ প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমিও শোষণ কৰোঁ। গুৱাহাটীত আহিবলৈ 200 টকা, অমুকত যাবৰ কাৰণে 500 টকা, এডুকেশ্যন মিনিষ্টাৰৰ PS-ক দিবৰ কাৰণে 1000 টকা, DSC-ক দিবৰ কাৰণে 2000 টকা। এই যিবিলাক পৰম্পৰা আছে, এই পৰম্পৰাবিলাক আমি শেষ কৰিলে এই সমস্যাবিলাক কেতিয়াবাই নোহোৱা হৈ যায়। যোৱাকালি মই শিক্ষামন্ত্ৰীক কৈছোঁ, 2010 চনৰ 11 চনৰ আইনত জল পটকৈ লিখা আছে যে 2010ৰ পিছত আৰু কোনো নিযুক্তি হ'ব নোৱাৰে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে এওঁলোকেতো 2020তো দিছে। তাৰ মিনিংটো কি? যে তাৰ মিনিংটো হ'ল যে আপোনালোকে কৰবাত নহয় কৰবাত সমস্যাটো সমাধান কৰিব নোখোজে। সচলত মাতিলোঁ, অমুকত মাতিলোঁ, তমুকত মাতিলোঁ। 1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি ল'ৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ, টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক, শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি? যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে, তেওঁলোকে চাকৰি নিয়মমতেই পাব। আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই।